নমস্কাৰ অনু একাডেমিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এডিআৰই আবেদনকাৰীসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এডিআৰই এডমিট কাৰ্ড হয়, আবেদনকাৰীসকলে বাট চাই থকা দিনটো আহি পৰিল। আজিৰে পৰা অসম চৰকাৰ লগতে সেবাৰ ৱেবছাইটত উপলব্ধ হ'ব এডমিট কাৰ্ডসমূহ। আপোনালোকে এডমিট কাৰ্ডসমূহ কেনেকৈ ডাউনলোড কৰিব ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টো দেখুৱাই দিয়া হ'ব, গতিকে ভিডিঅ'টো শেষৰলৈকে চাব। লগতে পৰীক্ষা দিবলৈ যাতে কোনবোৰ বস্তু নিব পাৰিব, কোনবোৰ নোৱাৰে, কেনেধৰণৰ নীতি নিয়ম মানি চলিব লাগিব, সকলো কথা আলোচনা কৰিম। গতিকে পলম নকৰি মূল বিষয়লৈ আগবাঢ়িছো। তাৰ আগতে আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি দিছোঁ। আপোনালোকে প্ৰথমতে সেই লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকৈ ওলাব। ইয়াত এপ্লিকেশ্যন নাম্বাৰটো দিব দিছে, তাৰপিছতে পাছৱৰ্ডটো দিব দিছে। আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে লিখি দিব। তাৰপিছতে পাছৱৰ্ডটো লিখিব, যিটো প্ৰথমতে এপ্লাই কৰাৰ সময়ত আপোনালোকে দিছিলে। তাৰপিছতে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে এখন আপোনালোকৰ এডমিট কাৰ্ডখন আহি গ'ল। এইখিনিতে যদি আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো লগতে পাছৱৰ্ডটো যদি মনত নাই, মোবাইলত থওঁতে কেনেবাকৈ ডিলিট হৈ গ'ল, তেতিয়া আপোনালোকে কি কৰিব? তেতিয়াও আপোনালোকে একো চিন্তা কৰিবলগীয়া একো কথা নাই। ইয়াতে আপোনালোকে এটা অপশ্যন নিশ্চয় দেখিছে ফৰগট পাছৱৰ্ড বুলি। আপোনালোকে এই ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকক এনেকুৱাকৈ ওলাব। আপোনালোকৰ মোবাইল নাম্বাৰটো লগতে ডেট অফ বাৰ্থটো দিবলৈ দিব। আপোনালোকে যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰি আপোনালোকে এপ্লাই কৰিছিলে সেই মোবাইল নাম্বাৰটো ইয়াতে লিখি দিব। তাৰপিছতে আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব। তেতিয়া আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব, য'ত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো লগতে আপুনি যিটো পাছৱৰ্ড ব্যৱহাৰ কৰিছিলে সেই পাছৱৰ্ডটো মেছেজৰ জৰিয়তে আপোনালোকৰ আহি যাব। আপোনালোকে সেইকেইটা বস্তু ব্যৱহাৰ কৰি আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আমাক এডমিট কাৰ্ডসমূহত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। আমি ইনষ্ট্ৰাকশ্যনসমূহ চাই লওঁ। 1 নম্বৰতে উল্লেখ কৰিছে নো কেণ্ডিডেট উইল বি এলাউড টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন হল উইদাউট এডমিট কাৰ্ড এণ্ড ইট শুড বি প্ৰডিউচড বিফৰ দ্য ইনভিজিলেটৰ ৱেন আস্ক। অৰ্থাৎ আপোনালোকে পৰীক্ষা দিবলৈ যাওঁতে আপোনালোকে এডমিট কাৰ্ডখন নিব লাগিব। এডমিট কাৰ্ডৰ অবিহনে আপোনালোকক পৰীক্ষা হললৈ সোমাবলৈ দিয়া নহ'ব। দ্বিতীয় পইণ্টটো চাই লওঁ। ইয়াত উল্লেখ কৰিছে দেয়াৰ উইল বি ওৱান ছিংগল OMR আনচাৰ শ্বীট উইথ pre-printed roll number, photo and signature for all the questions. No extra answer sheet will be provided during the examination. অৰ্থাৎ সকলো প্ৰশ্নৰ বাবে প্ৰিণ্টেড ৰোল নম্বৰ, ফটো আৰু স্বাক্ষৰ থকা মাত্ৰ এখনেই OMR sheet দিয়া হ'ব। বেলেগ আৰু অতিৰিক্তকৈ পুনৰ OMR sheet দিয়া নহয়। গতিকে আপোনালোকে OMR খন ফিল কৰোঁতে বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব। তৃতীয় পইণ্টটো চাই লওঁ। দ্য কেণ্ডিডেট শুড মেক চিয়ৰ that the corresponding question booklet code is properly written shaded in the OMR answer sheet by him/her. For example, in the candidate gets question booklet code A, then he/she should fill up A in the box provided in the OMR answer sheet. অৰ্থাৎ প্ৰাৰ্থীজনে নিশ্চিত হ'ব লাগিব যে কুৱেশ্যন বুকলেট কোডটো যি দিয়া থাকে আপোনালোকে যাতে OMR খনত সম্পূৰ্ণ সঠিকভাৱে লিখে। যদি আপোনালোকৰ কুৱেশ্যন বুকলেটটো A হয় তেতিয়া আপোনালোকে OMR খনত A বুলি লিখিব লাগিব। যদি B হয় B বুলি লিখিব লাগিব। সেইটো যাতে শুদ্ধকৈ লিখে সেই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। এইখিনিতে আমাৰ বাবে 5 নম্বৰ পইণ্টটো অতি গুৰুত্বপূৰ্ণ। ইয়াত উল্লেখ কৰিছে ইফ দ্য OMR আনচাৰ শ্বীট কুৱেশ্যন বুকলেট ৰিচিভড ইজ ফাউণ্ড টু বি টৰ্ন, ডেমেজড, মিছপ্ৰিণ্টেড, দ্য কেণ্ডিডেট হেজ টু ৰিপৰ্ট উইদিন 5 minutes অফ দ্য ৰিচিপ্ট অফ দ্য ছেম। যদি আপোনালোকে যিখন OMR শ্বীট লাভ কৰে, যদি কুৱেশ্যন বুকলেট যিখন আপোনালোকে লাভ কৰে সেইখন যদি ফলা থাকে বা কিবা বেয়া থাকে বা আপোনালোকৰ কিবা মিছপ্ৰিণ্টেড হৈ থাকে, যদি ভুলকৈ কিবা ছপা হোৱা থাকে, তেতিয়া আপোনালোকে 5 মিনিটৰ ভিতৰতে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব লাগিব। 7 নম্বৰ পইণ্টটো চাওঁ। এভৰি কেণ্ডিডেট হেজ টু কেৰি এটলিষ্ট ওৱান ফটো আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই গভৰ্ণমেণ্ট অথৰিটি ফৰ মেটচিং ফটো উইথ নেম চাচ এজ আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID কাৰ্ড। আপোনালোকৰ ফটো আইডেণ্টিটিৰ কাৰণে, আপোনালোকৰ আইডেণ্টিটি প্ৰুফৰ কাৰণে আপোনালোকে ফটো থকা এটা আইডেণ্টিটি কাৰ্ড নিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, ড্ৰাইভিং লাইচেঞ্চ হওক বা ভোটাৰ ID কাৰ্ড কোনোবা এখন নিলে হ'ব। এখন আপোনালোকে আইডেণ্টিটি কাৰ্ড লৈ যাব লাগিব পৰীক্ষা দিবলৈ যাওঁতে। 8 নম্বৰ পইণ্টটো উল্লেখ কৰিছে নো কেণ্ডিডেট উইল বি এলাউড টু এণ্টাৰ অৰ লিভ দ্য এক্সামিনেশ্যন হল ডিউৰিং দ্য এক্সামিনেশ্যন আৱাৰ্ছ আনলেছ ডিৰেক্টেড টু ডু ছ'। he/she is allowed to bring only admit card, ball point pen, photo identity cards, plastic cards like credit debit cards and minimum cash ইনচাইড ইনটু দ্য এক্সামিনেশ্যন হল অনলি। অৰ্থাৎ আপোনালোকে যেতিয়া পৰীক্ষা দিবলৈ যাব, আপোনালোকৰ পৰীক্ষা চলি থকাৰ সময়ত কোনো পৰীক্ষাৰ্থীকে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ সোমাবলৈ বা ওলাবলৈ দিয়া নহ'ব। লগতে আপোনালোকে পৰীক্ষা দিবলৈ যাওঁতে এইকেইটা বস্তুহে নিব পাৰিব। আপোনালোকে এডমিট কাৰ্ডখন নিব লাগিব, আপোনালোকে বল পইণ্ট পেন নিব লাগিব, ফটো আইডেণ্টিটি কাৰ্ড এটা নিব লাগিব, লগতে আপোনালোকৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড নিব পাৰে, লগতে মিনিমাম কেছ নিব পাৰে পইচা।
এইকেইটা বস্তু আপোনালোকে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব পাৰিব 9 নম্বৰ পইণ্টটো ভালকে মন কৰিব ইয়াত উল্লেখ কৰিছে এনি বুক পেপাৰ মোবাইল ফোনছ কেলকুলেটৰ অৰ এনি ইলেক্ট্ৰনিক গেজেট অৰ অবজেকশ্যনেবল মেটেৰিয়েলছ আৰ প্ৰহিবিটেড আইটেমছ and are not allowed in the examination hall. Further, there will be no provision for deposit of above items. অৰ্থাৎ আপোনালোকে যিকোনো কিতাপ কাগজ মোবাইল ফোন কেলকুলেটৰ বা যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী আপত্তিজনক সামগ্ৰী পৰীক্ষা হললৈ নিব নোৱাৰে আৰু এইখিনিতে ইয়াতে উল্লেখ কৰি দিছে তদুপৰি ওপৰৰ এই সামগ্ৰীসমূহ জমা কৰাৰ কোনো ব্যৱস্থা নাথাকিব গতিকে আপোনালোকে যদি মোবাইল ফোন আপোনালোকে নিয়ে মোবাইল ফোনটো থবলৈ কিবা ব্যৱস্থা থাকিব বুলি যদি ভাবিছে একেবাৰে ভুল কাৰণ ইয়াতে উল্লেখে কৰি দিছে যে কোনো ইয়াত একো স্থান তেনেকুৱা ৰখাৰ ব্যৱস্থা দিয়া নাই গতিকে আপোনালোকে মোবাইল ফোন হওক বাইকৰ চাবিপাত হওক ক'ত থব লগত কোনোবা অভিভাৱক যাব যদি তেওঁলোকক জমা দিব বা ওচৰৰ দোকান এখনৰ লগত কথা পাতি ল'ব তেনেকৈ আপোনালোকে ব্যৱস্থা কৰি ল'ব কাৰণ ইয়াত পৰীক্ষা হলত সেইসমূহ বস্তু জমা ৰখাৰ কোনো ব্যৱস্থা কৰা নহ'ব বুলি এডমিট কাৰ্ডতে উল্লেখ কৰি দিছে কাৰণ ইয়াতে উল্লেখে কৰি দিছে ক্যান্ডিডেট উইল হ্যাভ টু কিপ অল হিজ আৰ বিলংগিংছ এণ্ড মেটেৰিয়েলছ আউটসাইড দ্য এক্সামিনেশ্যন চেণ্টাৰ এট হিজ আৰ ওন ৰিস্ক অৰ্থাৎ পৰীক্ষাৰ্থীয়ে নিজৰ দায়িত্বতে সকলো বস্তু পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ক'ৰবাত থব লাগিব বিভাগে কোনো দায়িত্ব নলয় এই ক্ষেত্ৰত 11 নম্বৰ পইণ্টত উল্লেখ কৰিছে এনি ক্যান্ডিডেট ফাউণ্ড ইউজিং আনফেয়াৰ মিনছ অৰ ভায়োলেটিং দ্য এবভ অৰ এনি অফ দ্য এক্সামিনেশ্যন ৰুলছ শ্বেল বি ডিছকুৱালিফাইড এণ্ড একশ্যন উইল বি টেকেন এজ পাৰ নৰ্মছ ৰুলছ এক্স অৰ্থাৎ যদি কোনো পৰীক্ষাৰ্থীয়ে উপযুক্ত কোনো নিয়ম উলংঘা কৰে বা আপোনালোকৰ যিসমূহ এইবিলাক বস্তু নিব নিদিয়ে বুলি কৈছে তেনেকুৱা বস্তু নিয়া যদি আপোনাৰ প্ৰমাণ পায় যদি উপৰোক্ত যিসমূহ আমাক নীতি উল্লেখ কৰিলে সেইসমূহ আপোনালোকে উলংঘা কৰে তেতিয়া আপোনাৰ এগেইনষ্টত একশ্যন লোৱা হ'ব লগতে আপোনাক ডিছকুৱালিফাই কৰা হ'ব 15 নম্বৰ পইণ্টটো পৰীক্ষাৰ্থী এজনৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব ইয়াত OMRখন কেনেকৈ ব্যৱহাৰ কৰিব লাগিব ইয়াত উল্লেখ কৰিছে কোনকেইটা কাম OMRখনৰ লগত কৰিলে আপোনালোকৰ OMRখন কেনসেল হোৱাৰ চান্স আছে ইয়াতে উল্লেখ কৰিছে প্ৰথমতে উল্লেখ কৰিছে ক্যান্ডিডেট শুড নট মেক এনি ষ্ট্ৰে মাৰ্কছ অন দা OMR sheet ক্যান্ডিডেট শুড নট staple fold pin wrinkle damage the OMR answer sheet ক্যান্ডিডেট শুড নট scratch overwrite tick mark use whitener or do rough work on the OMR answer sheet আপোনালোকে OMRখন কেতিয়া আপোনালোকে জিটি আস্তানি নিদিব ফল নকৰিব আপোনালোকে ষ্টেপল নামাৰিব হোৱাইটনাৰ ইউজ নকৰিব লগতে OMRখন স্ক্ৰেচ নকৰিব বা কিবা আপোনালোকে চিহ্ন আঁকি নিদিব এইসমূহ কাম যদি কৰা হয় OMRখন আপোনালোকৰ কেনসেল হৈ যাব আপোনালোকৰ OMRখনত 4টা অপচন এনেকৈ দিয়া থাকে আপোনালোকে কেৱল শুদ্ধ উত্তৰটো সম্পূৰ্ণৰূপে ফিল কৰিব এইদৰে বাকি সমূহত আপোনালোকে যদি এনেকৈ যদি চিন থাকে ক'বাত এনেকৈ আছেডাল পৰি যায় আপোনালোকৰ OMRখন কেনসেল হৈ যাব গতিকে সম্পূৰ্ণ খুব সাৱধানেৰে আপোনালোকে OMRখন ফিল কৰিবলৈ চাব কিবা বোলে ৰিজনিং এটা নোৱাৰিছে আপোনালোকে বা অংক এটা কৰিবলৈ যাতে আপোনালোকে OMRখনতে আপোনালোকে ৰাফ ৱৰ্কটো কৰি নিদিব যোগ বিয়োগ বা কিবা আপোনালোকে OMRখনত কৰি নিব তাৰ বাবে আপোনালোকক কুৱেশ্যন বুকলেটখনত স্পেচ দিয়া থাকিব আপোনালোকে তাতহে ব্যৱহাৰ কৰিব এইখিনিতে আপোনালোকে OMRখন ব্যৱহাৰ কৰোঁতে কেৱল ব্লু আৰু ব্লেক বল পইণ্টহে পেনহে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকক কলা আৰু নীলা এই দুটা কলমহে আপোনালোকে বল পেন ব্যৱহাৰ কৰিব পাৰিব বেলেগ আপোনালোকে কলম ব্যৱহাৰ নকৰিব বেলেগ ৰঙৰ লগতে জেল পেন আপোনালোকে ব্যৱহাৰ নকৰিব কলা বা নীলা বল পইণ্ট পেনহে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত দেয়াৰ ইজ নেগেটিভ মাৰ্কিং অফ 0.25 marks per question for wrong answer as well as selecting more than one option of a question এতিয়া চাওক মই আগতে উল্লেখ কৰিলো 4টা অপচন দিয়া থাকিব আপোনালোকে এটা অপচন আপোনালোকে সিলেক্ট কৰি দিবা তাৰ পিছতে আপোনালোকৰ এনেকুৱা লাগিলে যেন এটো নহয় এটোহে হ'ব লাগিছিল আপুনি যদি এটো যদি আকৌ সিলেক্ট কৰি দিয়ে তেতিয়া আপোনালোকৰ এটো কেনসেল হৈ নাযায় আপোনালোকক নেগেটিভ মাৰ্কিং থাকিব ইয়াৰ কাৰণে যদি আপোনালোকে এনেকুৱা ভুল কৰে আপোনালোকে যদি নাভাবিব যে আপোনাৰ এটো কেনসেল হৈ যাব নেকি মই দুবাৰ কৰিলো কাৰণে কিন্তু নহয় আপোনালোকে এটো ভুল হিচাপে গণ্য কৰা হ'ব আৰু তাত আপোনালোকৰ নেগেটিভ মাৰ্কিং দিয়া হ'ব কিমান দিয়া হ'ব 0.25 কে এটা প্ৰশ্নত 20 নম্বৰ পইণ্ট মন কৰিব ইয়াতে উল্লেখ কৰিছে ক্যান্ডিডেট শুড নো দ্যাট ইচ কুৱেশ্যন ইজ গিভেন ইন মাল্টিপল ফৰ্ম আসামিজ বেংগলী বড়ো ইংলিছ হিন্দী অৰ্থাৎ প্ৰতিটো প্ৰশ্নই অসমীয়া বড়ো ইংলিছ বেংগলী হিন্দী এই 5টা ভাষাতে দিয়া হ'ব গতিকে এইসমূহে আসলে নীতি নিৰ্দেশনাসমূহ আপোনালোকে এডমিটখনত থকা এই নিয়মসমূহ মানি চলিব বুলি আশা ৰাখিছো আপোনালোকে পৰীক্ষাসমূহ সুন্দৰকৈ দিয়ক আৰু সকলোৱে এইকেইদিন ভালদৰে পঢ়ক বেছি দিন নাই আৰু পৰীক্ষালৈ বহুত বেছি শুভেচ্ছা জনাইছো